হয়, অহা 18 জানুৱাৰী তাৰিখে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিব কলিয়াবৰলৈ আৰু ইয়াত বিশাল এক জনসভা সম্বোধন কৰিব। ইয়াক লৈ দেখা গৈছে পূৰ্ণ গতিত কাম চলি আছে। মোৰ সহযোগী প্ৰথমতে ইয়াৰ কিছু দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। এয়া হৈছে কলিয়াবৰ মৌচন্দ্ৰা পথাৰ। এই পথাৰতো অহা 18 জানুৱাৰী তাৰিখে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিব। তাকে লৈ দেখা গৈছে প্ৰশাসনৰ ফালৰ পৰাই হওক পূৰ্ণ গতিত দেখা গৈছে এক প্ৰস্তুতি কাম চলি থকা দেখা গৈছে। দিনে নিশাই এনেদৰে দেখা গৈছে যে প্ৰতিটো বিভাগে আচলতে তন্নকৈ তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰাৰ অন্তত দেখা গৈছে এনেদৰে তেওঁলোকৰ কাম কাজখিনি আগবঢ়া পৰিলক্ষিত হৈছে। আমি এই বিষয়ে কিছু স্থানীয় লোক আছে, আমি তেওঁৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। যিহেতুকে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী এই পথাৰলৈকে আহিব, সমগ্ৰ বিষয়লৈ কি ক'ব আচলতে? হয়, আমি পৰম ভাগ্যৱান যে দেশৰ ভিতৰতে পৃথিৱীৰ ভিতৰতেই সৰ্বাধিক শক্তিশালী প্ৰধানমন্ত্ৰী আমাৰ শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়া, তেখেতে আহি এই আমাৰ অসম মাতৃভূমিৰ কলিয়াবৰ সমষ্টিত প্ৰথমবাৰৰ কাৰণে তেখেত আহি আমাৰ ইয়াতে পদধূলা দিবহি। আৰু আমি স্থানীয় গাঁওবাসী হিচাপে আমি আমাৰ যিহেতুকে এই মৌচনা পথাৰ ঐতিহ্যপূৰ্ণ কলিয়াবৰৰ এই মৌচনা পথাৰ, ইয়াতে অসম সাহিত্য সভা 2015 চনত হৈ গৈছে। আৰু এই পথাৰতে এই যিখন জনসভা আয়োজন কৰিছে, এই জনসভাখনৰ ইয়াত এয়া প্ৰশাসনৰ বিষয়ববীয়াসকলে এয়া সকলো কাম কাজ চলাই আছে। ইয়াত এই জনসভাত যিখিনি আমি স্থানীয় হিচাপে আমি যিখিনি সহায় সাৰথি কৰিব লাগে, আমি সহায় সাৰথি যিমানখিনি পাৰিছোঁ আমি সেৱা আগবঢ়াই আছোঁ। প্ৰশাসনৰ লোককো সহায় যিখিনি কৰিব লাগে কৰি আছোঁ। আৰু আমি আশা কৰিছোঁ যাতে ভাৰতৰ প্ৰধানমন্ত্ৰীজন অহাৰ উদ্দেশ্য হ'ল আমাৰ যি কাজিৰঙা অভয়াৰণ্যৰ মাজেৰে যি এলিভেটেড কৰিডৰ, জীৱ জন্তু বন্যকুলৰ যি সুৰক্ষাৰ কাৰণে যি এলিভেটেড কৰিডৰ নিৰ্মাণ হ'ব, এই এলিভেটেড কৰিডৰ শিলান্যাস কৰিব। আৰু শিলান্যাস কৰাৰ যিখন জনসভা ব্যৱস্থা কৰা হৈছে এই আমাৰ কলিয়াবৰ মৌচনা পথাৰত। আৰু এই মৌচনা পথাৰত যিখিনি জনসভাৰ জনগণ আহিব, ইয়াত সভা হ'ব, ইয়াত যি ব্যৱস্থা কৰিছে সম্পূৰ্ণ প্ৰশাসনে, নগাঁও জিলাৰ প্ৰশাসনৰ জৰিয়তে এইখিনি ব্যৱস্থা চলি আছে। ইয়াত ডাঙৰ ডাঙৰ পেণ্ডেলৰ ব্যৱস্থা কৰিছে, ৰাইজ বহিবৰ কাৰণে ব্যৱস্থা কৰিছে। আৰু অসমৰ বিভিন্ন ঠাইৰ পৰা, বিভিন্ন সমষ্টিৰ পৰা আমাৰ ৰাইজ আহিব। আৰু যিখিনি ৰাইজ আহিব সেইসকল গাড়ীত আহিব, গাড়ীখিনি ৰখাৰ এটা সুব্যৱস্থা কৰিছে, পাৰ্কিং প্লেচ বনাইছে। ইয়াত 7-8খনমান আমাৰ ডাঙৰ পথাৰ, এই মৌচনা পথাৰৰ গাতে লাগি থকা পথাৰত গাড়ীখিনি পাৰ্কিং কৰি সুন্দৰভাৱে তাৰপৰা মানুহখিনিয়ে যাতে এই জনসভালৈ আহিব পাৰে। আৰু এটা কথা লক্ষ্য ৰাখিছে, যাতে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে হওক, অমিত শ্বাহ ডাঙৰীয়াই হওক, যেতিয়া অসমলৈ আহে সভা কৰোঁতে গাড়ীসমূহ যাতায়াতৰ কাৰণে বহু আঁতৰতেই গাড়ীবোৰ পাৰ্কিং কৰে আৰু মানুহ বহুত দূৰৰ পৰা খোজকাঢ়ি আহিব লগা হয়। কিন্তু এইবাৰ মিটিংখনত আমাৰ স্থানীয় বিধায়ক আৰু মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আৰু তেখেতলোক দুয়োজনকে আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব দিছে গোটেই সভাখন যাতে সুন্দৰভাৱে হয়, সকলো ব্যৱস্থাপনা যাতে সুন্দৰ হয়, আৰু মানুহখিনিও যাতে সভালৈ আহোঁতে বহুত দূৰ খোজকাঢ়ি আহিব নালাগে, তাৰো আপোনালোকে ভালকৈ দৃষ্টি দিয়ক। গাড়ী পাৰ্কিংসমূহ ভালকৈ কৰাৰ ব্যৱস্থা কৰক, আৰু মানুহ যাতে বহুত দূৰৰ পৰা খোজকাঢ়ি আহিব লগা নহয়, সেইটো তাৰ প্ৰতিও লক্ষ্য ৰাখক। এই গোটেই কথাখিনি সামৰি এতিয়া আমাৰ নগাঁও জিলাৰ প্ৰশাসনৰ লগতে কলিয়াবৰ সমজিলাৰ আমাৰ আয়ুক্ত, নগাঁও জিলাৰ আয়ুক্ত, কলিয়াবৰ সমজিলাৰ আয়ুক্ত দুইজনে সম্পূৰ্ণ নেতৃত্ব দি এই গোটেই ব্যৱস্থাপনা চলাই আছে, কাম কাজখিনি আমাৰ চলাই আছে। এতিয়া আপোনালোকে দেখা পাইছে
কাম পূৰ্ণ গতিত চলি আছে। এতিয়া প্ৰায় 60% কাম হৈছে আৰু 40% কাম বাকী আছে। আৰু আমি আশা কৰিছোঁ 17-18 জানুৱাৰীত ভাৰতৰ প্ৰধানমন্ত্ৰীজনে আহি তেখেতৰ এই মৌচনা পথাৰত পদধূলা দিব আৰু যাতে ভগৱন্তই সকলো ফালৰ পৰা সকলোকে সুপথ সুজ্ঞান সুবুদ্ধি দি এই অনুষ্ঠানভাগ সফল কৰাত সকলোকে ভগৱন্তই যাতে কৃপা কৰে, আমি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। যিহেতুকে ইয়াত বিশাল জনসভা হ'ব, কিমান মানুহৰ ইয়াত সমাগম হ'ব বুলি ধাৰণা কৰা হৈছে? হয়, 1 পৰা 1.5 লাখ মানুহৰ ইয়াত জনসমাগম ঘটিব বুলি আমি আশা কৰিছোঁ আৰু আমাৰ প্ৰশাসনৰ তৰফৰ পৰাও এটা আশা কৰিছে। যিহেতুকে কলিয়াবৰলৈ ভাৰতৰ প্ৰধানমন্ত্ৰীজন প্ৰথমবাৰৰ বাবে আহিব আৰু কলিয়াবৰৰ ৰাইজটো একেবাৰে বহু উৎসুকতাৰে বাট চাই আছে আৰু আমি প্ৰধানমন্ত্ৰীজনৰ ক'ৰবাত সভা হ'লে আমি কলিয়াবৰৰ পৰা যিখিনি মানুহ আমি তেখেতক চাবৰ কাৰণে বৰ আশা কৰি যাওঁ, আমাৰ গাড়ী গৈ পেলাই মানে জেগা নাপায়গৈ। মানে ইমান ডাঙৰ সভা হয় আৰু ইমান মানুহৰ সমাগম ঘটে, লাষ্টত আমাৰ গাড়ীসমূহ মানে পেণ্ডেলৰ কাষৰ পৰাই আমি ঘূৰি আহিব লগাৰ নিচিনা এটা পৰিৱেশ হয়। কিছু মানুহ গৈ সোমায়, কিছুমানে আমি চাবই নাপাওঁ। আৰু এইবাৰ আশা কৰিছোঁ আমি একেবাৰে আমাৰ যিহেতুকে গৃহলৈকে আমাৰ গৃহভূমিলৈকে যেতিয়া আহিছে, আমি সেইদিনা একেবাৰে মানে সোনকালে গা পা ধুই ঈশ্বৰ সেৱা কৰি মেলি আহি যাতে আমি ইয়াত 7টাৰ পৰাই আমি বহি থাকিব পাৰোঁ। প্ৰশাসনে নিশ্চয় 7টাৰ পৰা ইয়াত বহি থাকিবলৈ নিদিব, এটা টাইম বান্ধি দিব। আমি মানে যিমান পাৰোঁ সোনকালে আহি তেখেতক একেবাৰে কাষতে চোৱাৰ হেঁপাহেৰে আমি বাট চাই আছোঁ আৰু সুবিধা পালেতো তেখেতক আমি তেখেতৰ চৰণত ধৰি তেখেতৰ আমি এটা সেৱা ধৰাৰো আমাৰ আশা আছে। সেয়েহে আমি তেনেকুৱা এজন ৰাম ভক্তক আমি সাক্ষাতে পালে আমি তেখেতক চৰণ চুই আমি তেখেতৰ চৰণৰ ধূলা আমি শিৰত ল'বলৈ কাৰণে আমি প্ৰস্তুত হৈ আছোঁ। নিশ্চয়কৈ মোৰ সহযোগে পুনৰ অনুৰোধ কৰিম যে এইদৰে দেখা গৈছে নিশাৰ ভাগতো এনেদৰে দেখা গৈছে যে দিনে নিশাই আচলতে বিশাল জনসভা হ'ব। এই বিশাল জনসভাৰ এনেদৰে প্ৰস্তুতি দেখা গৈছে কৰা পৰিলক্ষিত হৈছে আৰু আমি এনিবাৰ 24 জৰিয়তে এই যি মৌচন্দ পথাৰৰ যি দৃশ্যাৱলী, এই দৃশ্যাৱলী আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু যিহেতুকে কাজিৰঙা যি এলিভেট কৰিডৰ আছে, এই কৰিডৰ এই বিশাল কিন্তু ইয়াতে শিলান্যাস কৰিব বুলি জানিব পৰা গৈছে আৰু আমি এই সমগ্ৰ দৃশ্যাৱলী আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ।